দিল্লীৰ পৰা আইজললৈ যোৱা ট্ৰাক হাইজেক হোৱা কোটি টকাৰ সামগ্ৰীসহ ৩ হাইজেকাৰক আটক জৰশিমুলী আৰক্ষীৰ। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জৰশিমুলী আৰক্ষীৰ জালত পৰিল নিশা ৩টাকৈ কুখ্যাত হাইজেকাৰ। ৩ হাইজেকাৰৰ পৰা উদ্ধাৰ কৰা হৈছে এখন ট্ৰাকসহ ১,১৩ লাখ টকা পণ্য সামগ্ৰী। উল্লেখ্য যে জৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন হাতীখলা অঞ্চলত নিশা সন্দেহজনকভাৱে বিচৰণ কৰি আছিল এখন ভুৱা নম্বৰৰ মালবাহী ট্ৰাক। মালভৰ্তি ট্ৰাক। স্থানীয় ৰাইজৰ সন্দেহ উপজাত জৰশিমুলী আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। তাৰ পিছতে জৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ লগতে সহকাৰী বিষয়া হৰেকৃষ্ণ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ৩টা গোভাজ্যৰ ক্ৰমে ছয়গাঁও আকুমিৰ জেহেৰুল আলী, বকো মাকিলিৰ তাইজুদ্দিন আলী আৰু বকো জাম্বাৰীৰ ভোলা আলীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নতুন দিল্লীৰ পৰা মিজোৰাম আইজল অভিমুখী হোৱা ১,১৩ লাখ টকাৰ সামগ্ৰীসহ এখন ট্ৰাক। হাইজেক হোৱা গাড়ীখনত মটৰ গাড়ীৰ টায়াৰ, ইঞ্জিনৰ পাৰ্টছ, কাপোৰ, চেণ্ডেল আদিকে ধৰি ১,১৩ লাখ টকাৰ সামগ্ৰী থকা বুলি তথ্য পোৱা গৈছে। জৰশিমুলী আৰক্ষীয়ে নিশাই চোৰকেইটাক ছয়গাঁও আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে। ক'ৰ পৰা আহিছে সেইটো আমি নাজানো। আমি সন্ধিয়া হলে অলপ মানে ঘূৰা-ঘূৰি কৰোঁ। চাম্পুৰ পৰা গৈ আছোঁ। যোৱাৰ লগে লগে মই আচলতে মোৰ যিখন গাড়ী সেইখন গাড়ী হ'ল বুলেৰো গাড়ী চাই সিহঁতে কিবা মানে এটা মানে গাড়ীটো অলপ মানে দম দিছে। দম ৰখাৰ পিছত মানে মই ভাবিলোঁ কি গাড়ী চাই মানে ৰাখি দিলে সিহঁতে কিবা সন্দেহ ভাবিলোঁ। সন্দেহ ভাবাৰ পিছত আমাৰ এই ৰহিছ খুৰা আৰু আমাৰ ক্লাবৰ সভাপতি আছিল আৰু কোনোবা মানে গোটেইকেইটা আমি মানে অলপ মানে নামাৰ পিছত সিহঁতে দৌৰা-দৌৰি মানে কিবা এটা আছে তাৰ কাৰণে আমি যাই কিনে সিহঁতক ধৰিলোঁ। ধৰাৰ পিছত সিহঁতক কৈ দিলে হয় আমি হাইজেক কৰি গাড়ীটো আনিছোঁ। গাড়ীখন 3জন আছিল। 3জন যেতিয়া পালোঁ তেতিয়া আকৌ মানে আমি ক'লোঁ যে আমিতো পাব্লিক। তাৰপিছত আমি জৰশিমুলী আৰক্ষীক খবৰ দিয়াৰ পিছত সিহঁতে লগে লগে আহিলে। অহাৰ পিছত মানুহ 3জন লৈ আৰু গাড়ীখন ইয়াতে আটক কৰি থোৱা হৈছে। গাড়ীত কি কি সামগ্ৰী আছে? গাড়ীত এতিয়া কি আছে আমি ক'ব নোৱাৰিম, কিন্তু গাড়ীটো বহুত গধুৰ হয়। মানে ড্ৰাইভাৰে যে চলাই আহিলে গাড়ীখন একদম লাহে লাহে আহিব লাগে। কিবা চালান কিবা পাইছে? চালানত হিচাপত টায়াৰ আৰু গাড়ীৰ কিবা ইঞ্জিন কিবা মানে কিবা কিবি লেখা আছে আৰু চালানত। কাপোৰো আছে অলপ, জোতাও আছে। ১,১৩ লাখ টকাৰ মাল থকা বুলি মানে চালানত হয়। এতিয়া আচলতে এই অঞ্চলত কিয় সোমালে এই গাড়ীটো? এতিয়া আমাৰ সন্দেহ লাগি আছে এই অঞ্চলত কিয় সোমালে। এই অঞ্চলত কোনোবাই কিজানি আমাৰ হাইজেক পাৰ্টিৰ লগত জড়িত থাকি কোনোবাই এইবিলাক মাজে মাজে আনি কিজানি এইবিলাক কৰে, তাৰ কাৰণে এইটো অঞ্চলত সোমাইছে। দুৰ্গম অঞ্চল এইটো আৰু আজি নহয়, মাজে মাজে আমাৰ এইটো অঞ্চলত এনেকৈ গাড়ী পোৱা যায়। আমি ৰাইজে এটা কথা, এতিয়া আমি আৰক্ষীক এটাই দাবী জনাওঁ আৰু আৰক্ষীক এটাই দাবী জনাওঁ যে আচলতে এই বস্তুবিলাক আমাৰ এই অঞ্চলত আহে যে এই অঞ্চলত ইয়াৰ আঁৰত কি আছে পুলিচে আমাৰ হিচাপত পুৰা তদন্ত ল'ব লাগে। তদন্ত লৈ মাজে মাজে যে এইবিলাক হয় কিয় হয় সেই তথ্যখিনি মানে ওলাৰ কাৰণে আমি এই আৰক্ষীক মানে আমি কৰিলোঁ, দাবী জনালোঁ। আৰু আমি জানো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ যিটো আমাৰ এডিশ্যনেল SP ছাৰ পাঠক ছাৰ এই ভাল মানুহ, আৰু সেই ছাৰে যাতে সেই ছাৰৰ আমি এই নিউজৰ জৰিয়তে ক'ব খোজোঁ যে ছাৰে যাতে ভালদৰে আমাৰ এই অঞ্চলত কোনে এই 2 নম্বৰী মাল ৰাখে এইটো যাতে অলপ চালি জাৰি ওলাই দিয়ে। গৰৈমাৰীৰ প্ৰতিবেদক দ্য নিউজলেণ্ডছ। দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল।
ছাত্ৰ ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত। আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰিম। এটা নতুন এটা এডভান্টেজ, গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক, যোগা আৰু কুংফুৰ দৰে নতুন বিষয়। পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত। অৰুণোদয় আপোনাৰ বিদ্যালয়, অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰশাল।